Hello everyone, Ansari sir ATP channel সকলকে স্বাগতম জনাইছো। Director of Elementary Education Assam ইয়াৰ তৰফৰ পৰা second merit list of lower primary and upper primary candidate যিসকল ক্যান্ডিডেটে lower primary আৰু upper primary 5500 পোষ্টৰ কাৰণে এপ্লাই কৰিছে সেই সকল ক্যান্ডিডেটৰ second merit list লগতে second phase document verificationৰ লিষ্ট আহি পৰিছে। document verification হ'ব 1 জুলাইৰ পৰা 4 জুলাইলৈকে আৰু ভেনু হল ৰহিকা আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ইন্টাৰনেশ্যনেল গেষ্ট হাউস কাহিলিপাৰাত হ'ব আৰু যিসকল ক্যান্ডিডেটৰ নাম এই লিষ্টখনত আছে সেই সকল ক্যান্ডিডেটে হে ডকুমেন্ট ভেৰিফিকেশনত যাব পাৰিব। ইতিমধ্যে ফাৰ্স্ট ফেজ ডকুমেন্ট ভেৰিফিকেশন আৰু ফাৰ্স্ট মেৰিট লিষ্ট যেটো ওলাইছিল ইহঁতৰ ডকুমেন্ট ভেৰিফিকেশন হৈ গৈছে আৰু সেকেন্ড ফেজৰ কাৰণে সেকেন্ড মেৰিট লিষ্ট ওলাইছে ইহঁতৰ নামখিনি কেনেকৈ ডাউনলোড কৰিব পাৰিব PDF টো কেনেকৈ ডাউনলোড কৰিব আৰু নামটো সাৰ্চ কৰিব পাৰিব সেইখিনি ইয়াৰ লগতে জনাই দিম আৰু যিসকল ক্যান্ডিডেটৰ নাম আছে সেই সকল ক্যান্ডিডেটে হে ডকুমেন্ট ভেৰিফিকেশনত যাব লাগিব। যদি ডকুমেন্ট ভেৰিফিকেশন না যায় তেনেহলে ইহঁতৰ ক্যান্ডিডেটছৰ কেনসেল কৰা হ'ব বুলি ইয়াতে উল্লেখ কৰা আছে আৰু একেবাৰে অন্তিম পেজত লিখা আছে NIOS ৰ কাৰণে এটা জাননী দিয়া আছে the candidate are hereby asked to comply the notice regarding proof of in service teacher only for the candidate with 18-month DLED from NIOS যিসকল NIOS ৰ পৰা 18 monthৰ DLED কৰিছে সেই সকলৰ কাৰণে নোটিছটো দিয়া আছে। এটা নোটিছত দিয়া আছে ইন সাৰ্ভিস হয় বুলি যিখন স্কুলৰ পৰা হিহতে DLED কৰিছিল সেই তাৰে কিছুমান ডকুমেন্ট লৈ যাব লাগিব আৰু লগতে সেলফ এটেস্টেড ফটোকপি লৈ যাব লাগিব আৰু এই PDF টো কেনেকৈ ডাউনলোড কৰিব জনাই আছো। প্ৰথমতে ক্ৰম ব্ৰাউজাৰত গৈ dw.assam.gov.in লগইন কৰাৰ পিছত এনেকুৱা পেজ আহিব dw assam আৰু তাৰ পিছত তলত যাব তলত গৈ ৰিকোয়াৰমেন্ট লিখা আছে ৰিকোয়াৰমেন্টত ক্লিক কৰিব ক্লিক কৰাৰ পিছত তলত চাব নোটিছ লিখা আছে নোটিছৰ সাইডত PDF দিয়া আছে এই PDFত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে PDF টো ডাউনলোড হ'ব PDF second list of second phase physical document verification এনেকুৱা PDF আহিব আৰু PDF টো ডাউনলোড কৰি নিজৰ নামটো চাব পাৰিব। ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিব।